নমস্কাৰ বন্ধুসকল কেনে আছে আশা কৰো আপোনালোকৰ সকলোৱে ভালে আছে তো আজি আপোনালোকৰ লগত এটা আপডেট লৈ আহিছো আপডেটটো হৈছে আপোনালোকৰ যেটো আধাৰ আপডেট হৈছে আপোনালোকৰ যেটো আধাৰ আপডেট কৰিব লাগে হেতু ডেট যেটো আছিল অৰ্থাৎ যেটো আপোনালোকৰ লাষ্ট ডেট আছিল হেতু আছিল 14 ডিসেম্বৰ 2024 লৈ অৰ্থাৎ আজি হল 14 তাৰিখলৈ আপডেটৰ যেটো ফ্ৰী অফ কষ্ট ডেট আছিল হেতু 14 তাৰিখলৈ আছিল কিন্তু যোৱাকালি সন্ধিয়া এটা আপডেট আহিল যে আপোনালোকৰ ডেট যেটো আছিল ফ্ৰী অফ কষ্টৰ আপডেটেশনৰ হেতু বঢ়াই দিয়া হৈছে হেতু 6 মাহ আৰু বঢ়াই দিয়া হৈছে অৰ্থাৎ আপোনালোকৰ যেটো এতিয়া ডেট হৈছে হেতু হৈছে 14 তাৰিখ 6 মাহ 2025 চনলৈ এতিয়া আপোনালোকৰ হাতত 6 মাহ আছে 6 মাহ আছে আপোনালোকৰ আৰামছে আপডেটটো কৰি ল'ব পাৰে আৰু আপোনালোকক কোনো ধৰণৰ পইচা দিব নালাগে একদম ফ্ৰী অফ কষ্ট হয় যদি আপোনালোকৰ নোৱাৰে মই এটা নেক্সট ভিডিও এটা বনাই দিম আপোনালোকৰ মোবাইলৰ জৰিয়তে কেনেকৈ কৰিব পাৰে কেনেকৈ আপোনালোকৰ পিডিএফ টো ৰিসাইজ কৰিব লাগে কেনেকৈ আপোনালোকৰ পিডিএফ বনাব লাগে ফটোৰ পৰা কেনেকৈ আপোনালোকৰ পিডিএফ টো বনাব পাৰে একদম সম্পূৰ্ণ প্ৰসেস মই এটা বনাই দিম আপোনালোকে নিজে ঘৰতে বহি থাকি কৰিব পাৰে কোনো ধৰণৰ পইচা দিব নালাগে তো মই আপোনালোকক ল্যাপটপৰ স্ক্ৰিনত লৈ গৈ দেখুৱাই দি আছো যেটো ডেট আছিল এটো কেনেকৈ এক্সটেন্ড কৰি দিয়া হৈছে ডেটটো তো এটো ইয়াত আপোনালোকে চাব পাৰে এটো যেটো আপডেটৰ ডেট হল এটো 14 6 মাহ 2025 লৈ বঢ়াই দিয়া হৈছে এটো যোৱা কালি আছিল আপোনালোকৰ 14 12 2024 লৈ আছিল অৰ্থাৎ ডিসেম্বৰৰ 14 তাৰিখলৈ আছিল আজি হল ডিসেম্বৰৰ 14 তাৰিখ আজিলৈ আছিল ফ্ৰী অফ কষ্ট তাৰ পিছতো কৰিব পাৰিলে হেতেন বাট ফিজ টু পে কৰিব লাগে হয় কিবা এটা সামথিং ফিজ লগলা হয় কিন্তু যোৱাকালি সন্ধিয়া এটো আপডেট আহিল যে এতিয়া আপুনি কি কৰিব পাৰে 14/6/2025 লৈ অৰ্থাৎ আপোনালোকৰ হাতত 6 মাহ আছে একদম বহুত দিন সময় দিছে আপডেট কৰি ল'ব পাৰে তাৰ পিছত আকৌ পইচা লগাব পাৰে বা আকৌ ডেটটো বঢ়াই দিব পাৰে হিয়তৰ কথা এতিয়া আপোনালোকে আপডেটটো কৰি ল'ব আৰু মই ভিডিও এটা বনাই দিম একদম আপোনালোকে চাই কিনে আপোনালোকে নিজে কৰিব পাৰে মোবাইলৰ জৰিয়তে